মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোত আমি ক্লাছ 6ৰ বিজ্ঞান কিতাপৰ চেপ্টাৰ 2 জীৱ আৰু জৈৱ বৈচিত্ৰ্য এই চেপ্টাৰটোৰ সকলোবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম আৰু প্ৰশ্ন উত্তৰখিনি ইংৰাজী অসমীয়া দুয়োটা মিডিয়ামতে একেবাৰে সহজ আৰু তোমালোকে বুজিব পৰাকৈ আলোচনা কৰিম। এতিয়া আহা অনুশীলনীৰ 1 নম্বৰ প্ৰশ্নটোত আহা কি কৈছে শুদ্ধ উত্তৰৰ গলটো সম্পূৰ্ণকৈ পূৰ কৰা। এতিয়া চোৱা 1 নম্বৰত কি দিছে যে তলৰ কোনটো প্ৰক্ৰিয়াত পখিলাই উদ্ভিদক সহায় কৰে। ইয়াত কি দিছে অভিযোজন, খাদ্য প্ৰস্তুতকৰণ, প্ৰজনন আৰু শ্বাস প্ৰশ্বাস। এতিয়া চোৱা পখিলাই কি হয়, পখিলাই যেতিয়া ফুলৰ মৌ খায় তেতিয়া ফুলৰ পৰা পৰাগৰেণুবোৰ পখিলাৰ গাত লাগি ধৰে আৰু পখিলাই যেতিয়া বেলেগ এটা ফুলত যাব তেতিয়া তাৰ এই পৰাগৰেণুবোৰ ফুলত ৰূপান্তৰিত হৈ কি হ'ব, পৰাগযোগ হ'ব। সো পৰাগযোগ হোৱা মানে কি, প্ৰজনন হোৱা। সো শুদ্ধ উত্তৰটো হ'ব প্ৰজনন। সি নম্বৰটো শুদ্ধ উত্তৰ হ'ব। সো সিটো এনেদৰে পুৰাই দিয়া আৰু ইংৰাজীটো চাই লোৱা কি কৈছে যে বাটাৰফ্লাইজ হেল্প প্লান্টস ইন কোনটো হ'ব, সি নম্বৰটো ৰিপ্ৰডাকশ্যন হ'ব। সো ৰিপ্ৰডাকশ্যনত সি নম্বৰটো পুৰাই দিয়া। নেক্সট আহা 2 নম্বৰত যে ডালিম গছ এবিধ কি, ডালিম গছ এবিধ গুল্ম হ'ব। এতিয়া বৃক্ষ কোনবোৰ, বৃক্ষ হ'ল যে গা গছবোৰ টান আৰু মোটা হয় আৰু ওখ ওখ হয় আৰু গুল্ম গছবোৰ এইবোৰ জোপোহা টাইপৰ হয়। গা গছটো টান হ'লেও মানে বেছি মোটা নহয়। সো এইবোৰ গুল্ম হ'ব। সো ডালিম গছটো এবিধ গুল্ম হ'ব। সো এইটো বি নম্বৰটো হ'ব। বি নম্বৰটো পুৰাই দিয়া আৰু ইংৰাজীটো চোৱা পমগ্ৰেনেট প্লান্ট ইজ কি হ'ব, ট্ৰি, শ্ৰাব, হাৰ্ব, ক্লাইম্বাৰ। কোনটো হ'ব, বি নম্বৰটো হ'ব শ্ৰাব। সো বিটো পুৰাই দিয়া। নেক্সট চোৱা 3 নম্বৰত তলৰ কোনবিধ জলজ উদ্ভিদ নহয়, পানীত কোনটো নহয় চোৱা। পদুম আছে, খৰিকাজাই, পুনি, ভেট। এই তিনিওটা আমাৰ পানীত হয়, পদুম, পুনি, ভেট। আৰু খৰিকাজাইটো আমাৰ পানীত নহয়, এইটো ফুল গছ হয়, মাটিত হোৱা ফুল গছ, সৰু সৰু বগা কালাৰৰ ফুল হয়। সো বি নম্বৰটো হ'ব শুদ্ধ। সো বিটো পুৰাই দিয়া আৰু ইংৰাজীত চোৱা হুইচ অফ দ্য ফলোইং ইজ নট এন একুৱেটিক প্লান্ট। এতিয়া চোৱা ইয়াত লটাছ, জেচমিন, ৱাটাৰ লেটাছ, ৱাটাৰ লিলি। ইয়াত চোৱা লটাছ, ৱাটাৰ লেটাছ আৰু ৱাটাৰ লিলি হ'ব পানীত হোৱা আৰু জেচমিনটো হ'ব মাটিত হয়। সো বি নম্বৰটো শুদ্ধ উত্তৰ, কোনটো পানীত নহয় বুলি কৈছে। নেক্সট চোৱা 4 নম্বৰটো চৰাইৰ ডেউকা পাখিৰ ৰূপান্তৰ, আগঠেঙৰ ৰূপান্তৰ। এইটো মনত ৰাখিবা, চৰাইৰ ডেউকা আগঠেঙৰ ৰূপান্তৰ। সো বি নম্বৰটো শুদ্ধ উত্তৰ। ইয়াত ইংৰাজীত কি কৈছে যে দ্য উইংছ অফ বাৰ্ডছ আৰ কি হ'ব, মডিফিকেশ্যন অফ ফৰলিন। এইটো হ'ব। নেক্সট 5 নম্বৰত যে ঠাণ্ডা ঠাইত থকা জন্তুবোৰৰ দেহত দীঘল নোমবোৰৰ কাৰ্য কি। আৰু ঠাণ্ডা ঠাইত যিবোৰ জন্তু থাকে, জীৱ জন্তু থাকে, সেইবোৰৰ দেহত দীঘল নোম থাকে আৰু দীঘল নোম কিহৰ কাৰণে থাকে, ই দেহক শীতৰ প্ৰকোপৰ পৰা সুৰক্ষা দিয়ে। এইটো হ'ব সি নম্বৰটো, শীতৰ প্ৰকোপৰ পৰা সুৰক্ষা দিয়ে। সি ইজ দ্য ৰাইট এনসাৰ। ইয়াত চোৱা কি কৈছে হোৱাট ইজ দ্য ফাংচন অফ লং ফাৰ ইন দ্য বডি অফ এনিমেলছ লিভিং ইন কোল্ডাৰ ৰিজিয়ন। এইটো হৈ যাব সি নম্বৰটো, ইট প্ৰটেক্টছ দ্য বডি ফ্ৰম কোল্ড। এতিয়া 2 নম্বৰত খালী ঠাই পূৰ কৰা। চোৱা বীজপত্ৰ ঢেঁচৰ ভিতৰত থাকে। বীজপত্ৰ কাৰ ভিতৰত থাকে, বীজপত্ৰ বীজৰ ভিতৰত থাকে। সো ইয়াত হ'ব বীজ। প্ৰথমতে অসমীয়াখিনি কৰি লওঁ, লিখি লওঁ। তাৰপিছত 2 নম্বৰত চোৱা জালৰ দৰে হীৰাবিন্যাস ডেশ উদ্ভিদৰ চৰিত্ৰ। জালৰ দৰে হীৰাবিন্যাস কি উদ্ভিদৰ চৰিত্ৰ, দ্বিবীজপত্ৰী উদ্ভিদৰ চৰিত্ৰ। আৰু আমাৰ সমান্তৰাল হীৰাবিন্যাস একবীজপত্ৰী উদ্ভিদৰ চৰিত্ৰ। এতিয়া চোৱা এইটো দ্বিবীজপত্ৰী হ'ব, দ্বিবীজপত্ৰী উদ্ভিদৰ চৰিত্ৰ। উটৰ কোষ্ঠত কি থাকে, ডেশ জমা হৈ থাকে, খাদ্য জমা হৈ থাকে। উটৰ কোজত কি থাকে, খাদ্য জমা হৈ থাকে। 4 নম্বৰটো পৰ্বতীয়া অঞ্চলৰ গছৰ আকৃতি কি হয়, শংকুৰ দৰে হয়। কোন আকৃতিৰ হয়, শংকুৰ দৰে হয়। আৰু ফোপোলা হাড় কাৰ চৰিত্ৰ, এইটো চৰাইৰ চৰিত্ৰ। ফোপোলা হাড় থকা বাবে চৰাই কি কৰিব পাৰে, উৰিব পাৰে। এইটো হ'ব চৰাইৰ চৰিত্ৰ। এতিয়া ইংৰাজীখিনি চাই লোৱা। কোটিলেডন
কোটিলেডন ইজ প্রেজেন্ট উইদিন দ্য কি হব উইদিন দ্য সিড এটো হব সিড সিড সিডর ভিতৰত থাকে কোটিলেডন কাৰ ভিতৰত থাকে সিডৰ ভিতৰত বীজৰ ভিতৰত থাকে নেট লাইক ভেনেশন ইজ এ ক্যারেক্টার অফ কি হব এটো দ্বিবীজপত্রী হব ডিকট হব DICOT ডিকট প্লান্ট নেট লাইক ভেনেশন ইজ এ ক্যারেক্টার অফ ডিকট প্লান্ট 3 নম্বরটো ক্যামেলস স্টোরস কি হব ফুড ইন ইটস হাম্প এটা হব ফুড 4 নম্বরটো সোয়া দ্য ট্রিজ গ্রোয়িং ইন মাউন্টেন হ্যাভ মাউন্টেনত যিবোৰ ট্রি হয় যিবোৰ গছ আমাৰ মাউন্টেনত হয় সেইবোৰৰ কি থাকে কি আকৃতিৰ হয় কোন শংকু আকৃতিৰ এটা হব কোন CONE কোন শেপৰ হয় হলো বন ইজ এ ক্যারেক্টার অফ হলো বন কার ক্যারেক্টার চৰাইৰ সো এটা হব বার্ড BIRD বার্ড কোশ্চেন নম্বৰ 3 টো সোয়া একত কি কৈছে যে আৱাসস্থল কাক বলে এতিয়া সোয়া জীৱ এটাই যোনটো ঠাইত ডাঙৰ দীঘল হয় যি ঠাইত বসবাস কৰে সেই ঠাইটোৱে হ'ব সেই জীৱটোৰ বাবে আৱাসস্থল বুজি পালা কথাটো এতিয়া লিখাখিনি এনেদৰে লিখিবা উত্তৰত যে একৰ এনসার জীৱই যি ঠাইত বাস কৰে তাকে জীৱৰ আৱাসস্থল বলে আৰু ইংৰাজীত লিখিলে লিখিবা যে হোৱাট ইজ কল্ড হেবিটেট দ্য প্লেস হোয়ার এন অর্গানিজম লিভস ইজ কল্ড ইটস হেবিটেট সেইখিনি লিখি দিবা নেক্সট 2 নম্বৰটো চোৱা যে জৈৱ বৈচিত্ৰ্য মানে কি বুজা এতিয়া চোৱা আমাৰ পৃথিৱীত বহুত ধৰণৰ জীৱ আছে পৃথিৱীত আমাৰ বহুত ধৰণৰ জীৱ আছে আৰু এইবোৰে একেলগে বসবাস কৰিও আছে সো এই যে জীৱৰ ভিন্নতা থকা সত্ত্বেও যে একেলগে বসবাস কৰি আছে এইটোৱে হ'ব জৈৱ বৈচিত্ৰ্য সো ইয়াৰ উত্তৰত লিখিবা যে পৃথিৱীত থকা সকলো ধৰণৰ জীৱৰ ভিন্নতা আৰু একেলগে বসবাস কৰাকে জৈৱ বৈচিত্ৰ্য বুলি কোৱা হয় আৰু ইংৰাজীত লিখিলে যে হোৱাট ইজ বায়োডাইভাৰ্সিটি লিখিবা যে দ্য ভেৰাইটি অফ অল কাইন্ডস অফ লিভিং অৰ্গানিজম অন দ্য আৰ্থ এণ্ড they are living together is called biodiversity এতিয়া হা 3 নম্বৰত কেকটাছে মৰুভূমিত জীয়াই থাকিবলৈ কি দৰে অভিযোজন কৰে এতিয়া কেকটাছে মৰুভূমিত কি দৰে জীয়াই থাকে সোয়া কেকটাছ গছৰ কাণ্ডটো মোটা হয় আৰু মোটা হোৱাৰ কাৰণে তাত পানী জমা হৈ থাকে আৰু কেকটাছৰ পাতবোৰ কি হয় কেকটাছৰ পাতবোৰ কাইটলৈ ৰূপান্তৰিত হয় যাতে পানীসমূহ ওলাই যাব নোৱাৰে সো এনেদৰে কেকটাছে কি কৰে মৰুভূমিত জীয়াই থাকে সোয়া ইয়াৰ উত্তৰত লিখিবা কেকটাছৰ কাণ্ড মঙহাল হোৱা বাবে তাত পানী জমা হৈ থাকে আৰু পানী ওলাই নাযাবৰ বাবে ইয়াৰ পাতবোৰ কাইটলৈ ৰূপান্তৰিত হয় এইদৰে কেকটাছ মৰুভূমিৰ গৰম আৰু শুকান ঠাইতো সহজে জীয়াই থাকিব পাৰে এখিনি লিখি দিলে হৈ যাব একেবাৰে সহজ সোয়া আৰু ইংৰাজীত লিখিলে যে হাউ কেকটি আৰ এডাপ্টেড টু লিভ ইন ডিজাৰ্ট এতিয়া সোয়া ইংৰাজীত লিখিবা যে দ্য কেকটাছ হ্যাজ এ থিক ফ্লেশি স্টেম that stores water and its leaves are chanced into spines to reduce water loss. Therefore, it can survive easily in hot and dry desert. Second লিখি দিবা নেক্সট আহা 4 নম্বৰত সমান্তৰাল হীৰাবিন্যাস থকা তিনিবিধ উদ্ভিদৰ উদাহৰণ এতিয়া সমান্তৰাল পাতৰ হীৰাবিন্যাস সমান্তৰাল থকা তিনিবিধ উদ্ভিদৰ নাম লিখিব দিছে একেবাৰে ইজি সোয়া সমান্তৰাল হীৰাবিন্যাস থকা তিনিবিধ উদ্ভিদ হল ধান বাঁহ আৰু কলগছ এতিয়া ধানৰ পাতবোৰ চাবা ধানৰ পাতবোৰ কি হয় হীৰাবিন্যাসবোৰ সমান্তৰাল হয় হীৰাবিলাক আৰু বাঁহ গছৰ পাতো তেনে কলগছৰ পাতো তেনে নেক্সট আহা জৈৱ বৈচিত্ৰ্যৰ গুৰুত্ব লিখা এতিয়া চোৱা ইয়াৰ উত্তৰত লিখিবা জৈৱ বৈচিত্ৰ্যৰ গুৰুত্ব বহুত কেইটা আছে তোমালোকৰ নাম্বাৰ অনুযায়ী লিখিবা এতিয়া চোৱা 5 নম্বৰৰ আনসাৰ জৈৱ বৈচিত্ৰ্যৰ গুৰুত্ববোৰ হল পৰিস্থিতি তন্ত্ৰৰ ভাৰসাম্য বজাই ৰখা জৈৱ বৈচিত্ৰ্য কি কৰে পৰিস্থিতি তন্ত্ৰৰ ভাৰসাম্য বজাই ৰাখে পুষ্টিকৰ পদাৰ্থৰ পুনৰ ব্যৱহাৰ আৰু সংৰক্ষণ কৰা
প্ৰদূষণ নিয়ন্ত্ৰণ কৰাটো সহায় কৰে, জলবায়ু সুস্থিৰ কৰি ৰাখে, জলসম্পদ সুৰক্ষা কৰে, মাটি গঠন আৰু সুৰক্ষা কৰা, পৰিৱেশৰ ভাৰসাম্য বজাই ৰখা। সো এইকেইটাই 7টা আছে। 7টাৰ ভিতৰত তোমালোকৰ যদি ধৰা 2-3 মাৰ্কৰ আহে তেন্তে 2-3টা লিখি দিলে হ'ব, 3টা বা 4টালৈকে লিখি দিবা। সো যিকেইটা সহজ সহজ লাগে সেইকেইটা লিখি দিবা, ঠিক আছে। আৰু ইয়াৰ ইংৰাজীত চোৱা, ইয়াৰ উত্তৰটো কি কৈছে যে ৰাইট সিগনিফিকেন্স অফ বায়োডাইভাৰ্চিটি। তো সিগনিফিকেন্স বিলাক চোৱা যে সিগনিফিকেন্স অফ বায়োডাইভাৰ্চিটি 1 নম্বৰত মেইনটেইন দ্য বেলেন্স অফ দ্য ইকোসিস্টেম, রিসাইলিং এন্ড স্টোরস অফ নিউট্রিয়েন্টস, তাৰপিছত হেল্পিং টু কন্ট্রোল পলিউশন, স্টেবিলাইজিং দ্য ক্লাইমেট, protecting water resource, farming and protecting soil, আৰু maintaining environmental balance. So গিটাৰ ভিতৰত যিকোনো 3-4টা মান লিখি দিলে হৈ যাব। এতিয়া নেক্সট প্ৰশ্নটো চোৱা যে চৰাই জৈৱ বৈচিত্ৰ্যৰ এক প্ৰয়োজনীয় অংশ ব্যাখ্যা কৰা। এতিয়া চোৱা চৰাই কি কৰে, চৰাইয়ে কোনো ফল খাই গুটিবোৰ কি কৰে বেলেগ ঠাইলৈ লৈ যায়, অন ঠাইলৈ লৈ যায়, আৰু তেনেকৈ কি হয় আমাৰ গছৰ বৃদ্ধি হয়, গুটিৰ পৰা উদ্ভিদ হয়, গছ হয়। সো তেনেকৈ আমাৰ গছৰ কি হয় বৃদ্ধি হয়। এনেদৰে চৰাই কি কৰে জৈৱ বৈচিত্ৰ্য কি, তাৰ কাৰণে আমি ক'ব পাৰোঁ চৰাই জৈৱ বৈচিত্ৰ্যৰ এটা প্ৰয়োজনীয় অংশ। এতিয়া চোৱা ইয়াৰ উত্তৰত লিখিবা, চোৱা ডাঙৰ গছত চৰাই বাহ সাজে আৰু গছৰ পোক পতংগ খাই জীৱন ধাৰণ কৰে। ইয়াৰ ফলত পোক পতংগৰ সংখ্যা নিয়ন্ত্ৰণত থাকে, পোক পতংগৰ সংখ্যা নিয়ন্ত্ৰণ থকাটো চৰাই সহায় কৰে। তাৰপিছত চোৱা কিছুমান চৰাইয়ে ফল খাই গুটি আন ঠাইলৈ লৈ যায়, সেই গুটিৰ পৰা নতুন গছ গজে। এইদৰে চৰাই কি কৰে গছ গছনি বঢ়াতো সহায় কৰে। সেয়েহে চৰাই জৈৱ বৈচিত্ৰ্যৰ এক গুৰুত্বপূৰ্ণ অংশ। চৰাই আমাৰ কি কৰে পোক পতংগৰ সংখ্যা নিয়ন্ত্ৰণ ৰখাত সহায় কৰে আৰু গছ গছনি বঢ়াত সহায় কৰে। সো তাৰ কাৰণে আমি ক'ব পাৰোঁ চৰাই জৈৱ বৈচিত্ৰ্যৰ এক গুৰুত্বপূৰ্ণ অংশ। এতিয়া ইংৰাজীত চোৱা বাৰ্ডছ আৰ ইম্পৰ্টেণ্ট কম্পনেণ্ট অফ বায়োডাইভাৰ্চিটি, জাষ্টিফাই। এতিয়া চোৱা জাষ্টিফিকেশ্যনটো যে বাৰ্ডছ বিল্ড নেষ্ট অন বিগ ট্ৰিজ এণ্ড ফিড অন ইনসেক্ট ফাউণ্ড অন দ্য ট্ৰিজ। As a result, the number of insects remain under control. Some birds eat fruits and carry the seeds to other places. New plants grow from those seeds. In this way, birds help in increasing plants and trees. Therefore, birds are an important part of biodiversity. এখানে লিখি দিলে হৈ যাব। এতিয়া চোৱা নেক্সট আছে 4 নম্বৰত শুদ্ধ নে অশুদ্ধ লিখা। চোৱা সকলোবোৰ পতংগই আমাৰ বাবে অপকাৰী, এইটো অশুদ্ধ হ'ব, কাৰণ কিছুমান পতংগ আমাৰ কাৰণে উপকাৰী হয়। সো এইটো অশুদ্ধ। অশুদ্ধ হলে মই এইটো কটা চিন দি যাম, ঠিক আছে, আৰু শুদ্ধ হলে ৰাইট চিন দি যাম। এতিয়া চোৱা চৰাইয়ে অৰণ্য বিস্তৰণত সহায় কৰে। চৰাইয়ে কি কৰে অলপ আগতে গ'লো গুটি খাই বেলেগ ঠাইত লৈ যায়। সো এনেদৰে আমাৰ গছ গছনিৰ সংখ্যা কি বাঢ়ে। সো চৰাইয়ে অৰণ্য বিস্তৰণত কি কৰে সহায় কৰে। সো এইটো শুদ্ধ হ'ব, এইটো শুদ্ধ। পৰিৱেশৰ সকলো জীৱৰ মাজত কোনো ধৰণৰ পৰস্পৰ সম্পৰ্ক নাই, এইটো অশুদ্ধ, কাৰণ পৰিৱেশৰ সকলো জীৱৰ মাজতে পৰস্পৰ কিবা নহয় কিবা সম্পৰ্ক আছে। কাৰণ চোৱা উদ্ভিদবোৰক কি খায় তৃণভোজী প্ৰাণীয়ে খায়, আকৌ তৃণভোজী পানীক কোনে খায় মাংসভোজী প্ৰাণীয়ে খায়। সো এটাৰ লগত আনটোৰ কি আছে সম্পৰ্ক আছে, কিন্তু ইয়াত নাই, সম্পৰ্ক নাই বুলি কৈছে। সো এইটো অশুদ্ধ হ'ব। জৈৱ বৈচিত্ৰ্যৰ অৱক্ষয়ে পৰিৱেশত প্ৰভাৱ পেলায়, এইটো শুদ্ধ হ'ব। জৈৱ বৈচিত্ৰ্যৰ অৱক্ষয়ে কি কৰে পৰিৱেশত প্ৰভাৱ পেলায়, যথেষ্ট প্ৰভাৱ পেলায়। সো এইটো শুদ্ধ হ'ব। 5 নম্বৰত চোৱা অতিপাত ঠাণ্ডা ঠাইত কোনো জীৱই জীয়াই থাকিব নোৱাৰে, এইটো অশুদ্ধ হ'ব। কাৰণ চোৱা বৰফৰ দেশত কি থাকে, বৰফত আমাৰ মেৰু ভালুক জীয়াই থাকিব পাৰে। কি কৰে জীৱবোৰে নিজকে খাপ খুৱাই লয় পৰিৱেশ হিচাপে। সো এইটো অশুদ্ধ হ'ব। ইংৰাজীত চাই লোৱা অল ইনসেক্টস আৰ হাৰ্মফুল ফৰ আছ, এইটো অশুদ্ধ। বাৰ্ডছ হেল্প ইন এক্সপেনশ্যন অফ ফৰেষ্ট, এইটো শুদ্ধ। দেয়াৰ ইজ নো ইণ্টাৰ ৰিলেশ্যনশ্বিপ এমং অল অৰ্গেনিজম অফ দ্য ইনভাইৰনমেণ্ট, এইটো অশুদ্ধ। আমাৰ ৰিলেশ্যনশ্বিপ আছে
সো এইটো শুদ্ধ দ্য লছ অফ বায়োডাইভাৰ্চিটি এফেক্টছ আৱাৰ এনভাইৰনমেণ্ট সো এইটো শুদ্ধ নো অৰ্গেনিজম ক্যান সাৰ্ভাইভ ইন এক্সট্ৰিম কোল্ড ৰিজনছ সো এইটো অশুদ্ধ হ'ব এতিয়া চোৱা এই উত্তৰবোৰত যদি তোমালোকৰ কোনো ধৰণৰ ডাউট থাকে তেন্তে কমেন্ট সেকশনত জনাবা আৰু নেক্সট ভিডিও ইয়াৰ আহি আছে সো তাৰ কাৰণে তোমালোকে কি কৰিবা প্লেলিষ্টবোৰ চেক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা থ্যাংক ইউ